যিফালে আপুনি দৃষ্টি দিয়ে সেইফালে আপুনি গেৰুৱা ধ্বজা দেখিব আৰু আপুনি কাণখন অকণমান আপুনি জিৰণি দিবলৈ নাপায় তেনেধৰণে আপোনাৰ কাণত পৰি থাকিব মাথো ৰাম কথা। এয়াই হৈছে অযোধ্যা। অযোধ্যাৰ এতিয়া আকাশ বতাহ নিনাদিত হৈছে মাথো ৰাম কথাৰে। চৌদিশে সকলো ভক্তই এনেধৰণে সকলো আহিছে, সকলোৰে মুখত এটাই কথা, জয় শ্ৰীৰাম ধ্বনি। जय श्री राम, जय श्री राम। कहाँ से आए हैं? हम लोग अयोध्या धाम से हैं यहाँ से जी। 500 साल का इंतजार जिस तरह हम लोग किए उस तरह प्रभु श्री राम की बहुत बड़ी कृपा हुई और दिव्य से दिव्य प्रभु श्री राम का मंदिर बन रहा है और यहाँ पे जो है पूरा विश्व आने के लिए सोच रहा है और आ भी रहा है। ये प्रभु श्री राम की कृपा है कि राम ही केवल प्रेम प्यारा, राम ही केवल प्रेम प्यारा। राम का ही नाम क्यों ले, प्रेम है और प्यार है सभी को। प्रेम है प्यार है। जी जी, हम लोग बड़ा गर्व महसूस कर रहे हैं। 500 वर्ष की तपस्या, हमारी 5 पीढ़ियां निकल गई इस प्रतीक्षा में कि मेरे राघवेंद्र सरकार कब आएंगे। हम लोग इस युग के साक्षी बन रहे हैं कि रामलला सरकार अपने भवन में पधार रहे हैं और हम लोग इसके साक्षी बन रहे हैं। वास्तव में बहुत ही अपने आप को गर्वान्वित महसूस कर रहे हैं और ये गर्व का दिवस है, गर्व का दिन है और बहुत बहुत राम जी की कृपा हम लोगों पर बरस रही है। अकारण करुणा बरन वाले की कृपा हम लोगों पर बरस रही है। ধন্যবাদ। তেওঁলোক অযোধ্যাৰে আমি এই মুহূৰ্তত কৈলাশ শৰ্মাক লগ পাইছোঁ। সকলোৱে দেখি থকা এখন পৰিচিত মুখ কৈলাশ শৰ্মা, আৰু কৈলাশ শৰ্মা ডাঙৰীয়াও অযোধ্যালৈ আহিছে। গতিকে অযোধ্যাৰ যি পৰিৱেশ যদি চোৱা যায় আধ্যাত্মিকতাৰে মূৰ দোঁ খাই যাবলগীয়া, তাৰ লগতে ৰাম ভক্তি যিটো থাকে মানুহৰ মাজত, পৰম পুৰুষ ৰাম, মৰ্যাদা পুৰুষোত্তম ৰাম, তিনিটা যুগৰ তেওঁ পৰম পুৰুষ। গতিকে কি ক'ব? না, আজি আচলতে এটা মৰ্যাদা পুৰুষোত্তম শ্ৰীৰামৰ আজি প্ৰাণ প্ৰতিষ্ঠাৰ বাবে আগতীয়াভাৱে যিবিলাক কাৰ্যসূচী হৈ আছে, এইটো এটা পৰিৱেশ প্ৰমাণ কৰি দিলে যে সমগ্ৰ বিশ্বত সকলোৱে একেলগে মৰ্যাদা পুৰুষোত্তম শ্ৰীৰামচন্দ্ৰক বিচাৰিছে, ৰাম ৰাজ্য প্ৰতিষ্ঠা হোৱাটো বিচাৰিছে। আৰু আজি মই এটা কথাই কওঁ, 7138 বছৰ আগে 10 জানুৱাৰী তাৰিখে ভগৱান শ্ৰীৰামচন্দ্ৰ জন্মগ্ৰহণ কৰিছিল আৰু এই সৰজু নদীৰ পানীতেই খেলি ধূলি ডাঙৰি সাঁতুৰি নাদুৰি ডাঙৰ হৈছিল। আৰু আজি আমি এটাই আনন্দিত হৈছোঁ যে মোৰ দৰে মই এগৰাকী সৌভাগ্যৱান ব্যক্তি বুলি মই ক'ব লাগিব যে মই এই কাৰ্যসূচীৰ নিমন্ত্ৰণ পাইছোঁ আৰু এই নিমন্ত্ৰণ পাই মই ভিতৰত আবদ্ধ হৈ থাকিব বিচৰা নাই। মই এই পৰিৱেশটো মই নিজে উপভোগ কৰিছোঁ যে এনেকুৱা এটা পৰিৱেশ, যিফালে যাওঁ আধ্যাত্মিক পৰিৱেশ। আৰু এটা বস্তু মন কৰিছোঁ যে ইয়াৰ প্ৰতিটো ক্ষেত্ৰতে সকলো ৰাইজে বিভিন্ন জাতি জনগোষ্ঠী ইয়াত আগবাঢ়ি আহিছে। মই অসমৰ বহুত মানুহ লগ পাইছোঁ ইয়াত, আৰু বিভিন্ন ত্ৰিপুৰাৰ পৰা মানুহ আহিছে, নেপালৰ পৰা মানুহ আহিছে, বিশ্বৰ বিভিন্ন দেশৰ প্ৰায় 54খন দেশৰ পৰা ইয়াত মানুহ আহি মই লগ পাইছোঁ। আৰু তেওঁলোকে এটা কথাই কৈছে যে ভাৰতৰ বৰ্তমান পৰিস্থিতিত এনেধৰণৰ যদি পৰিৱেশ হৈ থাকে তেতিয়া ভাৰতবৰ্ষ আগন্তুক দিনত, মই আজি এগৰাকী গুৰুপৰীয়া ব্যক্তি হিচাপে ক'ব খোজোঁ যে ভাৰতবৰ্ষ কিন্তু আজিৰ দিনটোত যদি ভাৰতবৰ্ষ এই ৰাম ৰাজ্য প্ৰতিষ্ঠা পাই যি আগবাঢ়ি গৈছে, আগন্তুক দিনত সমগ্ৰ বিশ্বই ভাৰতবৰ্ষ মানিবলৈ বাধ্য হ'ব। আৰু ৰামৰ যিটো পৰিকল্পনা আছিল, ভাৰতবৰ্ষৰ যি ভগৱান শ্ৰীৰামচন্দ্ৰৰ যিটো মৰ্যাদা পুৰুষোত্তম ৰামৰ সমগ্ৰ জাতি সত্তাক লৈ বিশ্ববাসীৰ শান্তি প্ৰতিষ্ঠাৰ বাবে কৰিছিল, সেই দিৱসটো কিন্তু আজি সমাগত 22 তাৰিখে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কাৰ্যত অংশগ্ৰহণ কৰিব তালৈ ময়ো নিমন্ত্ৰিত হৈছোঁ। গতিকে মই সমগ্ৰ অসমবাসী ৰাইজক আজি ইয়াৰ পৰা এটা অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সমগ্ৰ অসমবাসী ৰাইজ, দেশবাসী ৰাইজ, বিশ্ববাসী ৰাইজৰ বাবে ভগৱান শ্ৰীৰামচন্দ্ৰৰ ওচৰত মই দৰ্শন কৰি প্ৰাৰ্থনা জনাম যাতে সমগ্ৰ দেশবাসী ৰাইজ অসমবাসীক যাতে সম্পূৰ্ণ শান্তি পৰিৱেশ এটা দিয়ে, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম। ৰামক তাৰ লগতে যদি চোৱা যায় এতিয়াও বিভিন্ন ঋণাত্মক কথাও কোনোবাই কৈ থাকে, তাৰ মাজতে কিন্তু আমি ক'ব পাৰোঁ যে এয়া অৱশ্যে ঋণাত্মকতাৰ ওপৰত জয়। এইটো সম্পূৰ্ণভাৱে যে ঋণাত্মক ভাৱটো আচলতে আনিব নাপায়। মই সদায় পজিটিভ মাইণ্ডেড মানুহ। গতিকে মই এটা কথাই কওঁ যে আমি এটা গুৰু পৰিয়ালৰ মানুহ। আজিৰ পৰা 5000 বছৰ আগে ভগৱান শ্ৰীকৃষ্ণক আমাৰ পৰিয়ালে সন্দিপনী মহামুনি বংশৰ মানুহ মই। গতিকে ভগৱান শ্ৰীৰামচন্দ্ৰই যেনেকৈ আজি ইয়াত হাতুৰি ডাঙৰ হয়, গুৰু বশিষ্ঠ মুনি আছিল তেখেতৰ গুৰু, আৰু সেই ভগৱান শ্ৰীৰামচন্দ্ৰৰ গুৰু বশিষ্ঠ মুনিয়ে গুৱাহাটীৰ বৰ্তমান উগ্ৰতাৰা দেৱালয়ত 5000 বছৰ তপস্যা কৰি সিদ্ধি লাভ কৰিছিল বুলি জনপ্ৰবাদ বুলি জনা যায়। আৰু বশিষ্ঠাশ্ৰমে তাৰে প্ৰমাণ আৰু উগ্ৰতা শিলালিপি তেওঁ লিখা আছে। আজি মই সেইখন দেৱালয় বদ্ধৰী হিচাপে আৰু সদৌ অসম দেৱালয় সংঘৰ প্ৰধান সম্পাদক হিচাপে ইয়াত উপস্থিত থাকিবলৈ পাই মই এনেকুৱা এটা ভাৱ
ভাৱ হৈছে যে মই জীৱনত যি পাপ কৰিছিলোঁ এই পাপৰ আজি খণ্ডন কৰাৰ বাবে আজি প্ৰভু ৰামচন্দ্ৰ বুগাক আমন্ত্ৰণ জনাইছে আৰু সেইবাবে মই সমগ্ৰ ভাৰতবাসী দেশবাসী বিশ্ববাসী ৰাইজক আৰু অসমবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ এয়া আছিলে কৈলাশ শৰ্মা আৰু আমি ইয়াৰ পৰিৱেশটো দেখুৱাইছোৱেই আৰু তাৰ লগতে যদি ইয়াৰ সঁচাকৈ এফালে যদি আপুনি চকু ফুৰাই তেনেহ'লে গেৰুৱা ধ্বজা আপুনি দেখিব ইয়াৰ আকাশে বতাহে গেৰুৱা ধ্বজা আৰু তাৰ লগে লগে যদি আমি চাওঁ তেনেহ'লে ৰাম কথাৰে এতিয়া মহিমামণ্ডিত হৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ